হেল্ল' গাইজ ফাইনেলি এইচএছ ৰিজাল্টৰ একজেক্ট ডেট আহি গ'ল। মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁৱে যে যদিহে আমাৰ CM ছাৰ বা এডুকেশ্যন মিনিষ্টাৰে কিবা পষ্ট কৰে ৰিগাৰ্ডিং এইচএছ ৰিজাল্ট তেতিয়াহে আমি সঁচা বুলি ভাবিবৰ কাৰণে। গতিকে আজিৰ এই ভিডিঅ'টোত মই ক'ম যে আমাৰ ৰণোজ পেগু ডাঙৰীয়া তাৰ লগতে আমাৰ CM হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে আৰু কেনেদৰে পষ্ট কৰিছে আৰু কেতিয়া আমাৰ এইচএছৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে এইটো আমাৰ এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগুৰ টুইটাৰ হেণ্ডেল হয়, যোনটো বৰ্তমান এক্স বুলি কয়। যদি আমি অলপ স্ক্ৰল কৰোঁ দেখা পাম যে 44 মিনিটছৰ আগত এটা পষ্ট কৰিছিলে এইচএছ এক্সাম 2026 ৰিজাল্টছ আণ্ডাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ASSEB উইল বি ডিক্লেয়াৰ্ড অন 28 এপ্ৰিল মাই বেষ্ট উইচেছ টু অল। গতিকে গম পালে আপোনালোকৰ এইচএছৰ ফাইনেল ৰিজাল্ট 28 এপ্ৰিল অৰ্থাৎ 28 এপ্ৰিলত ঘোষণা কৰিব। তাৰ লগতে আমাৰ CM ছাৰে কি পষ্ট কৰিছে আমি চাওঁ আহক। এইটো আমাৰ CM ছাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ টুইটাৰ হেণ্ডেল হয়। তেওঁ ইয়াত শ্বেয়াৰ কৰিছে যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড অন 28 এপ্ৰিল মাই বেষ্ট উইচেছ টু অল ষ্টুডেণ্টছ এপিয়াৰিং ফৰ দ্য এক্সাম। গতিকে তেওঁ এইটো পষ্ট কৰিছে আৰু ঠিক একেধৰণে ফেচবুকতো তেওঁ পষ্ট কৰিছে। দেখা পাইছে এইটো তেওঁ কৰা ফেচবুক পষ্ট হয়। দেখা পাইছে 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অহা 28 এপ্ৰিলত ঘোষণা কৰা হ'ব। ফলাফল ঘোষণাৰ পূৰ্বে এই বিশেষ মুহূৰ্তত প্ৰতিগৰাকী মৰমৰ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। তোমালোকৰ পৰিশ্ৰমে নিশ্চয়কৈ সুন্দৰ ফলাফল কঢ়িয়াই আনিব উজ্জ্বল ভৱিষ্যতৰ বাবে সকলো পৰীক্ষাৰ্থীলৈ হৃদয় ভৰা শুভাশীষ। গতিকে গম পালে যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড অন 28 এপ্ৰিল। গতিকে মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁৱে যে কেনেকৈ আপোনালোকে ৰিজাল্টবোৰ চেক কৰিব। আগৰ ভিডিঅ' চেক কৰিলে গম পাব যে আপোনালোকে ক'ত অতি সোনকালে ৰিজাল্টবোৰ চাব পাৰিব। গতিকে এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ কুইক আপডেটছ পাব বিচাৰে। থেংক ইউ।